নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। আৰু আজি হৈছে ফেব্ৰুৱাৰী 20 তাৰিখ। আজি মই ভিডিঅ' কৰাৰ কথা নাছিলে, কাইলৈ ভিডিঅ' কৰাৰ কথা আছিলে। কাইলৈ বাবলুৰ চেকআপ আছে, কিন্তু এতিয়া ৰাতিপুৱা 9টা বাজি গৈছে। ৰাতিপুৱা মানে হস্পিটেলৰ পৰা ফোন কৰিলে যে কাইলৈ ছাৰ নাথাকে, সেইকাৰণে আপোনালোকৰ চেকআপটো আজিয়ে কৰি দিব। তো ভালেই হ'ব, আজি যদি চেকআপটো কৰি দিয়ে আৰু চিলাইও যদি ছাৰে শুকাই পেলাই কিবা মানে ৰেডি মানে খুলিব পৰা হয়, তেতিয়া কাইলৈ আমি ঘৰলৈ গুচি যাব পাৰিম। সেইকাৰণে আজি পটাপট যাওঁ, এপইণ্টমেণ্টটো লওঁগৈ, সোনকালে এপইণ্টমেণ্ট ল'ব লাগিব। তেতিয়া এপইণ্টমেণ্টটো সোনকালে পালেগৈ আমি 12টা চাৰে 12টাৰ পিছৰ ভিতৰত মানে ৰেডি হৈ ল'ব পাৰিম। এতিয়া বাবলু মই আৰু হাজবেণ্ড যাওঁ। ফোন কৰিছে মানে পটাপট মানে ওলোৱাই হোৱা নাই, মই কুৰ্তাটো পিন্ধিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। অলপ তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি উঠাও দেৰি, কালি শোৱাও দেৰি হ'ল, এইখিনি উঠাও দেৰি হৈছে আৰু চকু ফুলিয়ে আছে। পটাপট ওলাই লওঁ, ব্ৰেকফাষ্ট কৰিবলৈ টাইম নাই মানে, তাতে কিবা এটা খাই মেলি লওঁ, খোৱাটো পিছত হ'ব নহয়। এতিয়া এপইণ্টমেণ্টটো আকৌ দেৰি হৈ গ'লে সোনকালে নাপালেগৈ দেৰি হৈ যাব। আৰু এফালে টাইম 10:30 বাজিলে আৰু এইফালে ভিৰ চক ইমানেই লাগিছে, ৰাস্তাটো ঠেক যে খুব ভিৰটো হয় এইখিনিত। আমি আহি পালোহি ৰুম, আৰু তাত চেকআপ ধুনীয়াকৈ হৈ গ'ল। চেকআপ অ'কে আছে। ছাৰে ক'লে খালি চিলাইটো খুলিব লাগে 14 দিনত, মানে 24 তাৰিখ নে 23 তাৰিখে 14 দিন হয়। কিন্তু ছাৰে ক'লে কি আপোনালোক যদি মানে যোৰহাটলৈ ঘৰলৈ যাব বিচাৰিছে যাব পাৰিব, তাতো চিলাই খুলিব পাৰিব। সেইকাৰণে আমি যোৰহাটতে কৰিমগৈ, তেতিয়া কাইলৈ আমি ঘৰলৈ গুচি যাব পাৰিম। কাইলৈ ঘৰলৈ যাম, তাৰপিছতে 24 নহ'লে 25 তাৰিখত চিলাইটো খুলিব পাৰিব যোৰহাটতে। আৰু এতিয়া তাত তাৰপিছত ড্ৰেছিঙো কৰি দিলে। আহি পালোহি আমি 12:30মান বজাত পালোহি, মানে আধা ঘণ্টামান হ'ল। এতিয়া 1টা বাজিছে। আহি পাই ফ্ৰেছ হৈ মেলি কাপোৰ চেঞ্জ কৰি এতিয়া মা আৰু মই যাম ফেঞ্চিলৈ। তো মায়ে বোলে অকণমান ফেঞ্চিৰ পৰা আহোঁগৈ, শুনি থাকে মুখত কালিৰ পৰা একদম ফেঞ্চি কৈ আছোঁ। মায়ে বোলে অকণমান ওলাই যাওঁ। তাৰপিছত সেইকাৰণে বাবুলে ক'লে দুজনী অকণমান ওলাই যা। তাৰপিছত এতিয়া মা আৰু মই যাম ফেঞ্চিলৈ। তাৰপিছত বাবলুৰ হাজবেণ্ড ঘৰত থাকিব। ইভিনিং টাইমত আমাৰ ফেঞ্চি মানে তাত বজাৰ কিবা কৰিবলগীয়া থাকিলে কৰিম, আৰু তাত হৈ গ'লে ফোন এটা কৰি দিম। বাবলুৰ হাজবেণ্ড ওলাই যাব, আৰু যিখন নতুনকৈ সত্ৰীয়াধিকা পাৰ্কখন আছে তালৈ যাম গধূলি টাইমত। আজি লাষ্ট ডে, সেইকাৰণে ফুৰি লওঁ অকণমান। সেইদিনাখন ফেঞ্চিলৈ গ'লোঁ, এই মতা মানুহৰ লগত বজাৰ কৰিলে বেছি ঘূৰি বেয়া পায়। ইফালে নাযায় সিফালে যায়, বহুত দূৰ ঘূৰিব লাগে ন। এনেও ছোৱালী মানুহ ফেঞ্চিলৈ গ'লে টাইম লাগেই। সেইদিনাখন 1-1.5 ঘণ্টামান ঘূৰি ফুৰিলে, ভৰিটো বিষাই গ'লগৈ। সেইকাৰণে আজি মাৰ লগত যাওঁ। মায়ে কৈছে ফেঞ্চিখনো কেনেকুৱা চাই আহোঁগৈ বোলে। সেইকাৰণে আজি মাক লৈ যাওঁ। মায়ে মই যাওঁ এতিয়া। তোমালোক দুটা থাকা, টাটা, বাই বাই। বাই বাই। পাৰিম, কেলৈ নোৱাৰিম। অটো এখন বুক কৰিম। মোবাইল মানে চাৰ্জ নাই, মোবাইলো চাৰ্জ দিলোঁ অকণমান। আৰু এইফালে আমি প্ৰথমতে ফেঞ্চিত সোমাই প্ৰথম আহিছোঁ NS বেক হাউচত, যিখন মানে দেখি থাকোঁ ন, বা ইনষ্টাত একদম ভাইৰেল হৈ থাকে। তাতে ইমানেই মানে ভেৰাইটিজ কালেকশ্যন, এনেকৈ চেণ্ডেল বা বেগৰ কালেকশ্যন ইমানেই আছিলে, আৰু মানুহৰ কি ভিৰ, মানে প্ৰতিটো ইমানে অকণমানি সৰু বস্তু কালেকশ্যন আছিলে। তাত গৈ মানে মই নিজে কনফিউজ হৈ গ'লোঁ, কোনটো চাওঁ কোনটো নাচাওঁ। তথাপিতো যি পাৰোঁ বা সৰু সুৰা বস্তু দুটামান ল'লোঁ, আপোনালোকক দেখুৱাম বাৰু। বহুত টাইম হৈ গ'ল তাতে, মানে বস্তু চাওঁতে মোৰ ইমান টাইম লাগি গ'ল তাতে। আমি বজাৰ কৰি আহি পাৰ্ক পাই গ'লোহি। তাহাঁত দুটা আহিয়ে পোৱাহি নাই। কেলৈ মাৰ হাতত ইমানেই বেগ, ইমানেই বজাৰ হ'ল মানে আমাৰ বহুত দেৰি হৈ গ'ল। ইয়াত ভাবিছিলোঁ সোনকালে পামহি বুলি, সোনকালে নাপালোহি। বহিবি ব'লা, তাতো বহিব পাৰিবি। অঁ বাহিৰত হ'ব, তাত বহিলেও হ'ব। পূৰা মানুহ গেডাৰিং হৈ আছে একদম। আমি অকণমান দেৰিয়ে হ'ল পোৱাহি। আহিলা মালৈ চোৱা আকৌ, গোটেই বজাৰ লৈ আহিলা। কেনেকুৱা লাগিছে? ভাল লাগিছে। ফুৰিবলৈ সেইফালে যোৱাই নাই, বহি আছোঁ আকৌ। কেনেকুৱা লাগিলে?
ভাল লাগিছে। এতিয়া আমি যাম ৰুমলৈ। আমি আহি পালোহি ৰুম। এতিয়া বাজিলে 9:20 মান হৈছে। আমি আহি পাওঁতে 8:30, 8:45 মান হ'ল। পাৰ্কতহে সোমালোঁ। তাৰপিছত তাৰ পৰা ওলাই ছাইডতে এইবোৰ কেফে টাইপ আছিলে, তাতে কফি মই নহয়, মই এটা ম'ম' খালোঁ। তাৰপিছত বাবলু, মা, হাজবেণ্ড তিনিটাই কফি খালে। তাৰপৰা তাতে কেব লৈ ৰুম আহিলোঁ। আহি এতিয়া বজাৰ কিমান কটহি, সেইদিনাখন পৰা বস্তুখিনি একেলগে আছে, সেইখিনি সামৰিছোঁ। আকৌ যিহেতু আমি কাইলৈ ঘৰলৈ যাম, সেইখিনিও পেকিং কৰিবলগীয়া আছে। বস্তু সামৰি মেলা কৰি আছিলোঁ। আৰু এফালে গোটেই বজাৰ মানে কিমানখিনি কৰা হ'ল আপোনালোকক দেখাম এতিয়া। মানে সেইদিনাখন চিটি চেণ্টাৰটো সৰু বস্তুৱে লোৱা হৈছে, তথাপিতো আপোনালোকক দেখাওঁ আৰু কি কিনিলোঁ। তাৰপিছত আজিও অলপমান বস্তু কিনা হ'ল ফেঞ্চিত। মানে ইমানেই মানুহ তাত গৈ মানে এজনে মানে মোক ফোন মানে ঘৰৰ পৰা কৈ পঠিয়াইছে, মোবাইল বেছিকৈ উলিয়াই নাথাকিব দে বোলে, থপিয়াই লৈ যাব। মানে ইমানেই ভিৰ ন, বেগো ল'বলগীয়া হৈছে, মোবাইলো ল'বলগীয়া হৈছে। সেইকাৰণে মানে ভিডিঅ' একেবাৰে নাই কৰা, অকণমান যি পাৰোঁ তাতে ক্লিপ ল'লোঁ, সিমানে। তাৰপিছত আপোনালোকক দেখাম ৰ'ব কি বজাৰ কৰিলোঁ। ফেঞ্চিলৈ গ'লে বহুত দেৰি হৈ যায় দেই, সঁচাকৈ। ইমানেই বস্তু, ইফালে বস্তু সিফালে বস্তু, মানে চাওঁতে মানুহৰ ভিৰত মানে মই ক'ৰবাত থাকি যাওঁগৈ, মা গৈ পেলাই ক'ৰবাত পাইগৈ। এযোৰ আজি মই তাত এই ফেঞ্চিত যেতিয়া গৈছিলোঁ যে, তাতে MS বেগ হাউচখন, তাতে মানে চেণ্ডেলৰ ইমানেই মই কৈছোঁ ন কালেকশ্যন আছে, তাতে এযোৰ ল'লোঁ। আৰু ইমানেই মানে কমফৰ্ট পালোঁ পিন্ধিবলৈ। তাৰপিছত এইযোৰ তাত লৈছিলোঁ। তাৰপৰা এইকেইটা বেগ গিফ্টৰ কাৰণে মই মানে মাৰ কাৰণে লৈছোঁ। তাৰপৰা এইটো বেগ বৌৰ কাৰণে লৈছোঁ। এইটো ইমান মৰম লাগিছে দেখি, মানে এইটো লৈছিলোঁ বৌৰ কাৰণে, আৰু এইটো পাৰ্চ মাৰ কাৰণে। এই দুটা গিফ্টৰ কাৰণে। তাৰপৰা এইটো মই নিজলৈ লৈছিলোঁ, সেইদিনাখনে কিনা। এইখন মাৰ কাৰণে লৈছিলোঁ, এইখন বাবলু লৈছে মাৰ কাৰণে। তাৰপৰা এইকেইটা মই সেইদিনাখন এই পল্টন বজাৰত ফুটপাথত, মানে ঘৰত পিন্ধা এইবোৰ কুৰ্তাবোৰ গৰমত লাগে যে, এই তাতে কুৰ্তা আৰু পেণ্ট লৈছিলোঁ। সেইকেইটা নেদেখাওঁ আৰু। তাৰপিছত এইখন আজি মায়ে শাৰী তাত কিনিছিলে আজি যাওঁতে, মানে সেইদিনাখনে এখন আনিছিলোঁ, সেইখন এক্সচেঞ্জ কৰি আজি এইখন লৈ আছে। ইমান ভাল লাগিছে কালাৰটো। এইখন কটন চিল্ক নে কিবা এটা কৈছিলে যে, নামটো মই পাহৰিয়ে থাকিলোঁ, কি কৈছিলে জানো, মোৰ শাৰীবোৰ নামেই মনত নাথাকে। এইকেইটা টি চাৰ্ট, এইকেইটা বাবলু নিজৰ সেইদিনা জুডিঅ'ত কিনিছিলে। এই দুটা তাৰ নিজৰ, আৰু এইটো হাজবেণ্ডৰ হয়, বাবলুৱে গিফ্ট দিছে মানে। তাৰপিছত এইটো মোক দিছে। এইবোৰ এইটো মেলি নেদেখাওঁ আৰু, কেতিয়াবা পিন্ধিলে ভালকৈ দেখাম। তাৰপিছত সেইদিনা চিটি চেণ্টাৰ গৈছিলোঁ যে, তাতে মায়ে এইটো লৈছিলে মইশ্চাৰাইজিং ক্ৰীম এটা, ৰাইচ কিবা জেল মইশ্চাৰাইজ টাইপ। তাৰপৰা এইটো নেইল কাটাৰ বাবলুৱে লৈছিলে, এইটো মোৰ নেইল ৰিমুভাৰ, আৰু লিপষ্টিক দুটা লৈছিলোঁ, সিমানেই তাত। আৰু এডাল ৰাবাৰ, এইবোৰ ফুটপাথৰ পৰা লোৱা, 20 টকা ৰাবাৰ চিঙি থাকে যে। আৰু একদম মজা বস্তু এটা ল'লোঁ, একদম খুব ট্ৰেণ্ডত চলি আছে, গ্লাছৰ চুৰিবোৰ যে, সেইবোৰ এইখিনি ল'লোঁ। এইকেইটা এটা কালাৰ, মানে ভেৰাইটিজ, আৰু ইয়াত গিফ্টৰ কাৰণেও আছে দেই, অকল মোৰেই নহয় বাৰু। ব্লেক কালাৰ, তাৰপিছতে এইটো মাজত সেই গল্ডেন দি তেওঁলোকে হেৰি কৰি দিছে, বনাই লৈ কয় মানে গল্ডেন চুৰিটো দি দিলে মানে তেতিয়া ভাল লাগিব বেছি। এইকেইটা মাল্টি কালাৰ হয়, দেখাইছোঁ ৰ'ব ভালকৈ। এইকেইটা ইয়াত 12 পাত আছে, তাৰপিছত মাজত সেই 4টা নে 5টা গল্ডেনটো ভৰাই দিছে। আৰু এইটো ৰেড কালাৰ, তাৰপিছত এইখিনি চব ইয়াৰিংছ। এইটো মই আজি ব্যৱহাৰ কৰিলোঁ, এইটো পিন্ধিয়ে গৈছিলোঁ। হাই বাবলু, কি কৰিছা? বাবলুক মই কামত লগাইছোঁ, মই নাই লগোৱা, সি নিজে আহিছে। এইটোও আজি হেৰিয়াৰ পৰা আনিলোঁ, MS বেগ হাউচৰ পৰা আনিলোঁ ফেঞ্চিত। ডাঙৰ একদম বেগ এটা লৈ আহিলোঁ, এইবোৰ দৰকাৰী হ'ব বেগটো। ভাত পানী খাই আজৰি 12টা বাজিলে, আৰু এইফালে ৰাইজে টিভি চাই আছে। ভাত খাওঁতেও দেৰি হ'ল বাৰু। তাৰপিছতে এতিয়া শুওঁগৈ, ৰাতিপুৱা কাইলৈ কণ্টিনিউ কৰিম। এতিয়া গুড নাইট। আৰু এতিয়া টাইম হৈছে 11:45, মানে 12টা বাজিব হ'ল। আজি হৈছে ডেট 11 হৈছে 21 ফেব্ৰুৱাৰী। আজি যাম আমি ঘৰ, গুৱাহাটীৰ পৰা। ইমান দিন থাকিলোঁ গুৱাহাটীত। আমি কেতিয়া আছোঁ, লাষ্ট 8 তাৰিখে আহিছোঁ ৰাতি, 9 তাৰিখৰ পৰা আজি 21 তাৰিখ। আজি যাম ঘৰলৈ। তাৰপৰা সেই কালি আগৰ ভিডিঅ'টো কৈছিলোঁ নহয়, চেকআপ সকলোখিনি ভালদৰে হৈ গ'ল। আৰু ইন'ভা এখন বুক কৰি থোৱা আছিলে দেউতাই, সেইখনতে আমি যাম। মানে ট্ৰেইনত যোৱাৰ কথা আছিলে প্ৰথমতে, ৰাজধানীত। ট্ৰেইনত গ'লে কি হ'ব, তাৰ পৰা আকৌ মৰিয়নিৰ পৰা আমাৰ তালৈ যাব লাগিব গাড়ী, আৰু ৰাস্তাটো সেইকেইদিন মানে আমাৰ সেইখিনিত অকণমান বেয়া হৈ আছে, অভাৰব্ৰিজ বনাই আছে,
সেইকাৰণে অকণমান ঠেকেচা মেকেচা খাব, তেতিয়া সেইকাৰণে নালাগে ইন'ভাখনতে গুচি আহিবি। তাৰপিছত নাইট চুপাৰত গ'লে আকৌ প্ৰব্লেম হ'ব, তাৰ অকণমান মাজতে আকৌ বাথৰুম যোৱা কিবা কিবি হ'ব, সেইকাৰণে একেবাৰে ইন'ভাখনকে মানে কথা পাতিলোঁ। দেউতাই কৈ থৈছে সেইখন আহিব দাদাজন, ইয়াৰ পৰাই মানে ইয়াতে আছে দাদাজন, 12টামান বজাত পামহি বুলি কৈছে ৰুম। লোকেশ্যনটো দি থোৱা আছে, দাদা আহিব, তাৰপিছত ইয়াৰ পৰা গৈ যাম। মানে তেওঁ যোৰহাটৰে হয়, ইয়াত কিবা ভাড়া মানে হেৰি কৰিবলৈ আহিছিলে, ভাড়া আছিলে, আহিছিলে, আজি আকৌ আমাক লৈ যাবগৈ সিমানে। গতিকে আজি যাম ঘৰলৈ বহুত দিনৰ ওপৰত। তাৰপৰা ভাল লাগি আছে সেইখিনি পেকিং চেকিংটো কালি ৰাতিয়ে হৈ গ'ল অলপমান। তাৰপৰা আজি এতিয়াও এটামান আছিলে আৰু সেইখিনি পেকিং কৰিলোঁ। ৰাতিপুৱা গা পা ধুই চাহ তাহ খাই ব্ৰেকফাষ্ট এতিয়াহে কৰিম, মানে ব্ৰেকফাষ্ট অকণমান দেৰিকৈ কৰিলোঁ। মেগী খাম বুলি ক'লে এজনে, মেগী আনি থোৱা আছিলে, মেগী বনাইছে, তাৰপৰা মেগী খাম, ডিম বইল কৰি তেনেকৈ আৰু। আমাৰ বস্তু ৰেডি বস্তু বহুতখিনি হৈ গ'ল দেই আমাৰ। আহোঁতে মাত্ৰ 4টা বাজিছে। আমি যিটো নতুনকৈ হোমষ্টে লৈছিলোঁ ছেকেণ্ড টাইম, সেইটো হোমষ্টেত অকণমান আগতো যেতিয়া ভিডিঅ' কৰিলোঁ অকণমান এইটোও দেখাই দিওঁ। তাৰপিছত প্ৰথম ড্ৰয়িং ৰুমটো আছিলে এইটো, তাৰপিছত এইফালে ধুনীয়াকৈ টিভি এটা আছে, লগতে এইটো কিটচেন, তাৰপৰা এইটো বেক চাইডে তাৰ এখন হুকটো মাৰি দিলোঁ, এইফালে ৱাশ্বিং মেচিনটো আছে, তাৰপিছত এখন ডাইনিং, আৰু এইফালে আছে বাথৰুমটো কি দেখাম ন, বাথৰুম ঠিকে আছে বাথৰুম এইটো। তাৰপিছত ৰুম দুটা আছিলে, এটা এইটো বেডৰুমত মা আছিলে এইটো ৰুমত। তাৰপৰা সিফালে এখন বেলকনি আছে। এইফালে এখন হুক মাৰি থোৱা আছে, এইখন বেলকনি আছে এইফালে। তাৰপিছতে আৰু লগতে এটা আলমাৰি দিছে, আৰু এখন মেট্ৰেছখন উঠাই থোৱাহে আছিলে। আৰু নেক্সট ৰুমটো এইটোত আমি দুটা আছিলোঁ, লগতে চোফা দুখন আৰু এটা আলমাৰি আৰু এখন বেড, সিমানে। ৰুমটো পিছে যথেষ্ট ডাঙৰ আকৌ দেই, এইকেইটা ভাল লাগিলে থাকি। আৰু সেইফালে এইটো ফাৰ্ষ্ট ফ্ল'ৰতে আছে আমাৰ ৰুমকেইটা হৈ গ'ল, আৰু সেইফালেও ভাড়া এক্সট্ৰাকৈ আছে, হৈ গ'ল। এইফালে বাহিৰখন সিমানে, আৰু এইখন আমাৰ গাড়ী ৰখি আছে তলত। নামটো আপোনালোকক নক'লোঁ নহয়, এইটো প্লেচিড হোমষ্টে ৰাজগড় বাইলেণ্ড 1। ফোন নাম্বাৰ ইয়াতে দি থোৱা আছে, কণ্টেক্ট নাম্বাৰ, কোনোবাই যদি মানে বিচাৰে কণ্টেক্ট কৰিব পাৰিব। মায়ে এফালে মাজত খাবলৈ ফ্ৰুটছ লৈ লৈছে। চলো বাই বাই, ব'লা। बोला ओके बोला हाँ এইটো ফাষ্ট ফুড আছে আমাৰ হেৰিটো পানী বটল ইয়াতে দিলে Barata Beach. In 300 meters, keep right to take the flyover. আৰু এইফালে আমি আহি পালোহি জুবিন ক্ষেত্ৰ। ইয়াতে অকণমান টাইম সোমাই চাই যাওঁ। শিলটো নেদেখি হৈ গ'ল। ইয়াত 10 মিনিটমান চালোঁ আৰু চাৰিওফালে চালোঁ, সেৱা কৰিলোঁ। আমি আহি পালোঁহি এতিয়া নগাঁও তাৰপিছত ধাবা এখনত সোমাই খাই লওঁ দুপৰীয়া ভাতটো। এতিয়া পূৰা 2টা বাজিছে, নহয় চৰি 2:30 বাজিলে।
আহা ভাল লাগিছে ন হা ৰ'দ পৰিব আমাৰ খানা আহি গ'ল অকণমানি অকণমানি কাঁহৰ বাতি চিকেন দিয়াহি নাই চিকেন আৰু মাছ চৰি চিকেন আৰু মাছটো দিবলৈ আছে আমাৰ খানা খাই ধুনীয়াকৈ ভাত খাই ল'লোঁ আৰু বাবুলে চিকেন নাখায় যে সি লোকেল চিকেন খায় লোকেল চিকেন বইল দিছিলোঁ এনেকুৱা মজাকৈ বনালে লোকেল চিকেন বইল বনাইছিলে তাৰপিছতে মাহঁতে মাছ খালে তুমিও মাছ খাইছা আৰু দাদাজনে এওঁৱে তাৰপিছতে মায়ে মাছ খালে আমি দুটা লোকেল চিকেন খালোঁ বইল ধুনীয়াকৈ ভাত খালোঁ খাই এতিয়া যাম চিধা ঘৰ নহয় মাজতে আকৌ ৰখিব লাগিব জখলা বন্ধাত পেৰা ল'ম পেৰা গুৱাহাটীৰ পৰা গ'লে মানে গুৱাহাটীৰ পৰা সেইফালে গ'লে পেৰা লোৱাটো মানে একদম বাধ্যতামূলক ল'বই লাগিব পেৰা হয় নাই বেলেগ নল'লেও পেৰা ল'ব লাগিব লাগিলে ঘৰত নাখাওঁৱে পেৰা ল'ব লাগিব পেৰা মেইন হৈ গ'ল আমি এতিয়া যাম কি নাম দেখোন অন্ন নে কি অন্ন এফালে কাজিৰঙা পালোহি আমি মানে য'তে গৈ দেখিছোঁ তাতেই মানে গাড়ীখন ৰখাই শালিকাটোতে উঠি আছে কেইবাটাও দেখিলো আজি এইটো এটা তেতিয়াহ'লে আজিৰ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰি দিছোঁ লগ পাম অন্য এটি ভিডিঅ'ত আপোনালোকক অতি সোনকালে আৰু নেক্সট ভিডিঅ'ত ঘৰৰ পৰাই এতিয়া ভিডিঅ'বোৰ দেখি থাকিব আৰু ইমান দিনে ক'ৰবাৰ পৰা ভিডিঅ' কৰাই নাছিলোঁ গতিকে আজিলৈ আহিছোঁ লগ পাম অন্য এটি ভিডিঅ'ত তেতিয়ালৈকে সকলো ভালকৈ থাকিব টাটা বাই বাই